2015 চনৰ 27 জুলাই ৰেলৱে ষ্টেচনত বাতৰি কাকত বিক্ৰী কৰাৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱালৈ এটি যাত্ৰা কাহিনীৰ অন্তিম পৰ্যায়। এই কাহিনী ভাৰতৰ মিছাইল মানৱ নামে চিৰপৰিচিত শ্ৰদ্ধাৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ, যাৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰ তাৰিখে তামিলনাডুৰ ৰামেশ্বৰমত। এজন সফল বিজ্ঞানী ডক্টৰ কালামে ভাৰতৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেম বা চমুকৈ IGMDPত নেতৃত্ব দিছিল, যাৰ ফলস্বৰূপে অগ্নি, পৃথ্বী, আকাশ, ত্ৰিশূল আৰু নাগ নামেৰে 5টা মূল মিছাইলৰ বিকাশ ঘটিছিল। বিজ্ঞান জগতৰ অবিস্মৰণীয় কৃতিত্বৰ বাবে তেওঁক পুৰস্কৃত কৰা হৈছিল 1984 চনত পদ্মভূষণ, 1990 চনত পদ্মবিভূষণ আৰু 1997 চনত ভাৰত ৰত্নৰে। এজন সফল বিজ্ঞানীৰ লগতে এজন সফল লিখক কালামৰ আত্মজীৱনী অগ্নিৰ ডেউকা বা উইংছ অফ ফায়াৰ সহস্ৰজনৰ পথ প্ৰদৰ্শক। স্বাধীন ভাৰতৰ এইগৰাকী একাদশ ৰাষ্ট্ৰপতিক জনা গৈছিল জনতাৰ ৰাষ্ট্ৰপতি বুলি। এইজনা মহান মহিয়সীয়ে 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান যাক IIM বুলি জনা যায়, তাত লিভেবল প্লেনেট আৰ্থ বিষয়ত বক্তৃতা প্ৰদান কৰি থকা অৱস্থাতে মৃত্যুমুখত পৰে। লুইথ ফেলো পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ 10ম মৃত্যু বাৰ্ষিকীত তেওঁলৈ আমাৰ শ্ৰদ্ধা নিবেদিছোঁ।